লুইতপুৰীয়া মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী পালন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰতিখন মহাবিদ্যালয়ৰ সমান্তৰালকৈ দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ একমাত্ৰ অগ্ৰণী শিক্ষানুষ্ঠান লুইতপুৰীয়া মহাবিদ্যালয়ৰ NSS গোটৰ নতুনকৈ ভৰ্তি হোৱা প্ৰায় 50 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ সঞ্চালকৰ নিৰ্দেশ মৰ্মে কালি মহাবিদ্যালয়ৰ প্ৰাংগণত NSSৰ প্ৰশিক্ষণ কাৰ্যসূচীক সফলভাৱে ৰূপায়ণ কৰে। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পাঠ্যক্ৰমৰ উপৰিও স্বেচ্ছাসেৱক হিচাপে সমাজখনক কিবা কৰিবলৈ ইচ্ছা কৰিলে তাৰ ওপৰত কিছু কথা জানিবলৈ আৰু শিকিবলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত NSS গোটৰ মুৰব্বী অধ্যাপক ডক্টৰ শামছুল আলম সৰৱাৰ্ডী মুখ্য সহায়ক চুকুৰ মাহমুদৰ সহযোগত উক্ত কাৰ্যসূচী পালন কৰে। লুইতপুৰীয়া মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত হোৱা এই কাৰ্যসূচী আগন্তুক 3টা বছৰলৈ চলিব বুলি NSS গোটৰ মুৰব্বী ডক্টৰ শামছুল আলম সৰৱাৰ্ডীয়ে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। হয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ সকলোবোৰ মহাবিদ্যালয় যিবিলাকত NSSৰ গোট আছে, আমি নতুনকৈ ভৰ্তি হোৱা ছাত্ৰ ছাত্ৰীসকলক যিবিলাক ভলেণ্টিয়াৰ হিচাপে ইচ্ছা প্ৰকাশ কৰে, তেওঁলোকৰ কাৰণে এটা ট্ৰেইনিং প্ৰগ্ৰাম পাতিব লাগে, অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম বুলি কওঁ। আমাৰ মানে বিভিন্ন কাৰ্যসূচী থকাৰ কাৰণে অলপ পিছত হ'লেও পলমকৈ হ'লেও আজি উদযাপন কৰা হৈছে। অৰিয়েণ্টেশ্যন প্ৰগ্ৰামটো খুব ভালে পাৰ হৈ গ'ল। আমাৰ নতুনকৈ ভৰ্তি হোৱা প্ৰায় 50জনমান ভলেণ্টিয়াৰে আজি প্ৰশিক্ষণ লৈছে। তেওঁলোকে অহা 3 বছৰলৈ আমাৰ লগত ভলেণ্টিয়াৰ হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা কিবা উপকৃত তেনেকুৱা কিবা? হয়, নিশ্চয়। এইটো সামাজিকভাৱে ছ'চিয়েলি ছাৰ্ভিচ দিয়াৰ কাৰণে ছাত্ৰসকলৰ কাৰণে এটা সুবৰ্ণ সুযোগ যে আমাৰ এই বিষয়টো যুৱ পৰিক্ৰমা মন্ত্ৰণালয় আৰু খেল মন্ত্ৰণালয়ে পৰিচালনা কৰে। ল'ৰা ছোৱালীসকলে পঢ়া শুনাৰ লগেও সমাজ সেৱাত ব্ৰতী হ'ব পাৰে, বিভিন্ন সমাজ উন্নয়নমূলক কামৰ লগত জড়িত হ'ব পাৰে। সময়ে চৰকাৰৰ আহ্বান মতে ক্লিনলিনেছ হওক বা আমাৰ দুৰ্যোগৰ ওপৰতে হওক বা কাৰোবাক সহায় কৰা হওক, এনেকুৱা কামত জড়িত হ'ব পাৰে। এইটো ভালো লাগে আৰু সমাজ সেৱাও কৰিব পৰা যায়।